আজি মই আপোনালোকক বিশেষ দুটামান আইডিয়া দিম মানে টিপছ যেটো সহজে আপোনালোকে ঘৰত থাকিও বহুত টকা নহলেও মোটামুটি কিবা এটা ইনকাম কৰিব পাৰিব চলিবৰ কাৰণে। একফালে বেটাৰ এখন চাংঘৰ আছে, চাংঘৰ বনাইছে ওপৰত এজোপা গছ আৰু গছজোপাৰ তলত এই ঝুলনা ঝুলে। এগৰাকী গৃহিণীয়ে কি কৰিব পাৰে বাৰু? এইখন এখন বাগানৰ কোৱাৰ্টাৰ, প্ৰায়ে দেখি থাকে নহয়নে? নজনাসকলৰ বাবে পুনৰ দেখাওঁ যে আমি এটা বাগানৰ কোৱাৰ্টাৰত আছোঁ। প্ৰথম যেতিয়া আছিলোঁ ইয়াত তাঁৰৰ ফেঞ্চিং আছিলে। মই ইয়াত লগাইছিলোঁ পচতীয়া গছৰ ডালবিলাক আনি খুচি দিছিলোঁ। চব পানী দি জীয়াই ৰখা মোৰ এই গছখিনিয়ে কিমান প্ৰটেকশ্যন কৰিছে আৰু ফেঞ্চিং দুবাৰ দিবলগীয়া হোৱা নাই, লগতে এখন বেৰৰ কাম কৰিছে, লগতে পৰিৱেশটো শুদ্ধ কৰিছে নহয়নে? লগতে ঔষধীয় গুণ। মই পিছফালে আহিলোঁ। পিছফালেও মই বহুতখিনি ফুল চুল ৰুই থৈছোঁ গছৰ লগতে, এনেই পৰিৱেশটো ধুনীয়া দেখাবৰ কাৰণে। যেতিয়া এই গাৰ্ডেনখনলৈ আজি 14 বছৰ হ'ল, 14 বছৰ আগত ইয়াত এজোপাও গছ নাছিল, গম পায়নে? একদম খালী মাটি আছিল। মই প্ৰায়ে কওঁ এতিয়া ফ্ৰুটছৰে ভৰি গ'ল গোটেইখন। চিৰিৰ ওপৰত উঠি আম পাৰিছে, অলপ চলপকৈ এতিয়াও আম আছে। সকলোখিনি মই এটা চাৰ্ট পিন্ধি কৰা বুলি ভাবিবনে? ভাত কেৰেলাৰে ভৰি থাকে গোটেই চাংখনত। চাং নাই অৱশ্যে, মই চাং দিব নোৱাৰোঁ কাৰণে জেঙকে পুতি দিছোঁ। দুদিনমানৰ আগলৈকে ইয়াত ভৰি লাগি আছিল ৰহদৈ। ভাত কেৰেলাবোৰ পকি সৰি গৈছে। কেতিয়াও জলকীয়া কিনি খাব নালাগে, ঘৰতে হৈ থাকে। এইজোপা লগাইছোঁ গিলৈ গছ, এজোপা মৌচুমী গছ গুটি দি দিছিলোঁ, হৈ গ'ল। আৰু এই ডালটো মন কৰক, এইবাৰ ইমানেই লাগিছে যে ডালটো মাটিত চুঁচৰি যাওঁকৈ হৈ গৈছে। চব খাবলৈ আহিব হা, সকলোকে মাতিছোঁ। গোটেই ষ্টাফৰ মাজত, বাগানৰ কোৱাৰ্টাৰবিলাকৰ মাজত আমাৰ ঘৰৰ সমান কাৰো ঘৰত এনেকুৱা ফ্ৰুটছৰ গছ নাই। এইফালে এইজোপা তামোল গছ নাছিলে কেনে মই গান পান লগালোঁ বেলগছজোপাতে। বেলগছজোপাও নতুনকৈ ৰোৱা গছ। অমিতা গছতো পাণ বগাই ওপৰ পালেগৈ, মধুৰি। এইবোৰ আম গছ বহুতেই আছে, বহুতেই লাগিছিলে, দেখাখিনিয়ে দেখিছিলে ন। ঘৰতে যদি দহি কচু এজোপাও লগাই ফটককেনে পাচলি নাই বুলি ক'লে এবিধ খুব ভাল পাচলি পোৱা যায় ঘৰতে নহয়নে? কাটিলে যে ৰঙা ওলাই সেইবিধ মধুৰি। ঘৰত লগাম বুলি ভাবিলে কোনোদিন নেমু এটা আপোনাৰ কিনিবলৈ প্ৰয়োজন নহ'ব। এইফালে এজোপা মধুৰি আৰু এজোপা দীঘল জলকীয়া আৰু এইবোৰ লতা জাতীয় গছ যিবোৰ মই য'তে ত'তে দি থওঁ। এইফালে ৰঙালাও, জিকা, এইফালে কোমোৰা, সেইফালে বেলেগ কিবা কিবি দিছোঁ। নিজে যেতিয়া ছিঙি লৈ পেলাই খাই নহয় সাৰ নিদিয়া পাচলি, কি যে মনটো ভাল লাগে ন। এইফালে দাংবডি বগাই আছে পূৰা। তিয়ঁহবোৰো বেলেগকৈ দিবলৈ নহ'ল আৰু মই অকলে যিমান যি পাৰিছোঁ। খুটা পুতি হেতালি দিবলৈও বহুত প্ৰব্লেম, অলপ বাঁহৰ ঝামেলা, ময়ো সিমানকণ নোৱাৰোঁ দিয়ক। গতিকে মোৰ দ্বাৰা যিমানটো হৈছে ইমানখিনিয়ে সম্ভৱ হৈছে। এটা চাৰ্ট পিন্ধি যেতিয়া মই কাম কৰি থাকোঁ ন, তাৰ ফলাফল চাওকচোন। এইটো আইডিয়া দিছোঁ, এইটো কুন্দুৰি গছ নহয়নে? সকলোৱে চিনি পায় কুন্দুৰি পাত। কুন্দুৰিবোৰ এতিয়া নাই লগা, মই ছিঙি নিলোঁ। এমুঠিমান কুন্দুৰি পাত ল'লে আৰু ল'লে আপুনি এমুঠিয়ে পহক, অলপমানে পহক, এইটো কি হয় মানিমুনি নহয়নে? মানিমুনি সৰুও হ'ব পাৰে বা ডাঙৰো হ'ব পাৰে। আপুনি ভালকৈ পিচি ল'লে হা,
পিচি লোৱাৰ পিছত আপুনি কি কৰিব, তুঁহগুড়িয়ে হওক বা কুকুৰাক খোৱা কিবা দানাই হওক বা চাউলেই হওক, যিটো চাউল কিন্তু আপোনালোকে তিয়াই থ'ব লাগিব গোটেই ৰাতিটো তিয়াই থোৱা চাউলখিনি জাষ্ট দুপোৱা মানেই হওক বা যিয়ে হওক, এনেকুৱা এটা যদি মিশ্ৰণ কৰি খুৱাই নহয়, এই দুখিলা পাত মিলাই আপোনাৰ সহজে বেমাৰ নহয়। এইখিনি মন কৰক, ৰাতিপুৱা মই খাবলৈ দিলোঁ, মই ৰাতি যেতিয়া শুবলৈ যাওঁ নহয় তেতিয়াই চাউল তিয়াই থওঁ। এইবোৰ চৰকাৰী চাউল যিবিলাক ৰেচনৰ আমাৰ বাগানৰ পৰা পাওঁ, সেইখিনি চাউল। ইয়াত কিমান মিশ্ৰণ থাকে, প্লাষ্টিক চাউল নিচিনা চাবচোন। এইখিনি যেতিয়া মানুহে খাব নোৱাৰোঁ, জন্তুৱে খাব পাৰিবনে? গতিকে ভালকৈ ধুই সেই প্লাষ্টিক নিচিনাবোৰ চাউলবোৰ ওপঙি আহিব যে পেলাই দিব, সহজে কুকুৰাকো খাব নিদিব। এনেকুৱাই কোমলি যোৱা চাউলখিনি যদি আপুনি খুৱাই নহয়, সিহঁতৰ হজম শক্তিটো ভাল হয়। ঘৰত কেইজনীমান যদি মাইকী কুকুৰাও থাকে, কণীকেইটা পাৰিলে চিন্তা কৰকচোন। ঘৰৰ কণী যদি খাবলৈ পৰা নহয়, আপুনি B12 পাব, কাৰণ কণীত ভিটামিন B12 পোৱা যায়। বিকিবও পাৰিলে, খাবও পাৰিলে, ভাবকচোন, নহয়নে? কুকুৰা আৰু এটা ভাল দৰৱ হ'ল, কুকুৰা ভালে থাকিবলৈ এডোখৰ আদা ল'লে, ধৰক 1 ইঞ্চিমান ল'ব, আৰু ধৰক আপোনাৰ 10জনীমান কুকুৰা আছে, 1 ইঞ্চিমান আদা ল'লে, 3 ফুটামান নহৰু ল'লে, আৰু এটুকুৰা হালধি ল'লে। সকলোখিনি মিক্স কৰি আপুনি কি কৰিব, দানাৰে সৈতে মিলাই খুৱাব। এনেকুৱা আপুনি সপ্তাহত 3 দিন কৰিব, চাবচোন। কুকুৰা পোহাৰ এই বিজনেছটো মই ভালকৈ কৰি ল'ব পৰা নাই, কিয়নো ঘৰখন এৰি মই নিজৰ ঘৰলৈ গুচি যাবলৈ হয় মাজে মাজে। অৰিজিনেল ঘৰ যিহেতু আমাৰ যোৰহাটত, এইখন বাগানৰ কোৱাৰ্টাৰহে, ইয়াত চাই দিয়া মানুহ নাই, সেই গতিকে মই এইটো বহুত ডাঙৰকৈ কৰি ল'ব পৰা নাই। যদি আপোনালোকে এখন চিলিঙি গঁৰাল দি এটা বিজনেছ লাইনত কৰিম বুলি ভাবে নহয়, ইয়াতকৈ মই ভাল কিবা এটা দেখা নাই বিজনেছ, যে বহুখিনি এইখিনিত ইনকাম আছে, লগতে নিজেই বহুখিনি পুষ্টি পাব পাৰে ঘৰতে, নহয়নে? 3 নম্বৰ আইডিয়াটো মই দিছোঁ হা, যিটো মই সঁচাকৈ কৰোঁ। আপোনালোকে কল্পনা কৰিব নোৱাৰিব, কাপোৰ চিলাই মই কিমান বেছি ইনকাম কৰিলোঁ ছোৱালী কালৰ পৰা, কিন্তু এদিনো মই ক'ৰবাত শিকা নাই হা। মই কি কৰিছিলোঁ জানেনে? এটা নতুন ব্লাউজ, ফাৰ্ষ্টত ব্লাউজ এটা, যিকোনো সৰু সৰু কাপোৰ চিলাওঁ, উল্টা পুল্টা, ধৰক কিবা ফ্ৰক থাকিলে স্কাৰ্ট বনাওঁ, কিবা কিবি বনাওঁ, জাষ্ট সৰু মৰু তেনেকুৱা কৰি কৰি তাৰপৰা এদিন এটা ব্লাউজ খুলি পেলালোঁ, এনেকৈ নতুন ব্লাউজ, এনেকুৱা 36ৰে এটা ব্লাউজ ল'ব, তেতিয়া আপোনালোকে সৰু কৰিবলৈ সুবিধা পাব। এতিয়া এই 36ৰ ব্লাউজটো প্ৰতিটো এইখিনি খোলাৰ পিছত ভালকৈ আপুনি ইস্ত্ৰি কৰি ইয়াৰ জোখে অকণমান ডাঙৰকৈ ল'ব। জাষ্ট জোখটো নহয়, ইয়াতকৈ অকণমান কাপোৰটো বঢ়াই থ'ব, যাতে আপুনি চিলাই কৰোঁতে প্ৰব্লেম নহয়। এনেকুৱাকৈ মই প্ৰতিটো ভাজে কাপোৰ পাৰি পেলাই কি কৰিছিলোঁ, এটা কাপোৰ চিলাবলৈ শিকিছিলোঁ। কিন্তু ট্ৰাই এগেইন, বহুত বেছি ট্ৰাই কৰিছিলোঁ, ভাবিব নোৱাৰিব, মই সঁচাকৈ ক'তো শিকা নাই একো কৰিবৰ কাৰণে। গডৰেজৰ এইটো পাৰ্টত চাওক, এইবিলাক লোকৰ কাপোৰ প্ৰায় আছে, জাপি থৈছোঁ। মোৰ জীৱনটোত মই ইমানেই কাপোৰ চিলালোঁ, এতিয়া মোৰ বিৰক্ত লগা হ'ল, গম পায়নে? কামটো কৰিবলৈ কিবা মন নাযায়, ইমান অৰ্ডাৰবোৰ থাকে, মই কিবা কৰি থাকোঁ আজিকালি আচলতে। এইটো মোৰ প্ৰফাইল চাওক, আঞ্জুমা ব্লগ দেখিলে। প্ৰথম মই গ্ৰামাৰৰ ভিডিঅ' দিছিলোঁ, যিটো মোৰ মনিটাইজেশ্যন হোৱাত সকলোতকৈ সহায় কৰিছিল। প্ৰথম ভিডিঅ'ই মোৰ 361 হৈছিল, চাওক, 1 বছৰৰ আগৰ দেখিছে। কিন্তু সকলোৱে মোক মনা কৰিলে যে এইটো এটা ব্লগ চেনেল এটাত আচলতে গ্ৰামাৰৰ ভিডিঅ' প্ৰব্লেম হয়, নহ'লে মই 9-10ৰ গ্ৰামাৰ শ্বেয়াৰ কৰিছিলোঁ। তাৰপিছত লক্ষ্য কৰক, এইটো 150 পাইছিলোঁ, 1 বছৰ ষ্টিচিং ব্লাউজ চিলোৱা ভিডিঅ' এটা দিছোঁ, দেখিছে কি ধৰণে এটা সহজে ব্লাউজ চিলাব পাৰি। এইটো কাৰণে দেখাইছোঁ, আপোনালোকক প্ৰুফ দিছোঁ আচলতে মই, যে মই সঁচাকৈ এইটো চিলাওঁ বা এইটো বহুত এটা ভাল কাম। ঠিক তেনেদৰেই যদি আপুনি এটা টিউশ্যন কৰিব পাৰে নহয়, এইখিনি যথেষ্ট টকা পোৱা যায়। যদি এটাও টিউশ্যন ল'ব পাৰে ঘৰতে থাকি, মোক এতিয়াও টিউশ্যন বিচাৰি আহে, কিন্তু সময় নাই, জানেনে? এইবিলাক মই বুজাইছিলোঁ টেন্সৰ ওপৰত, ক্লাছ 9 আৰু 10ৰ কাৰণে। নাৰী সঁচাকেই বহুত শক্তিশালী, নহয়নে? গতিকে নোৱাৰা কাম বুলিবলৈ একোৱেই নাই।
আপুনি নাই নাই বুলি কৈ বহি নাথাকিব ঘৰতে। চিন্তা কৰক, নিজৰ দিমাগটো ইউজ কৰক, কাৰণ আপুনি যিকোনো কৰিব পাৰে। যদি মোৰ ভিডিঅ'টো চাই অলপ হ'লেও অনুপ্ৰেৰণা পায়, মোৰ বহুখিনি ভাল লাগিব। প্লিজ, যদি ভিডিঅ'টো ভাল পায় এটা লাইক কৰিবচোন, এটা কমেণ্ট দিব যদি মন যায়, মোৰো বহুত ভাল লাগিব নহয়নে? আজিলৈ সকলোৰে মংগল কামনা কৰি ধন্যবাদ।